আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা যিটো আমাৰ এটা আঁচনি আছে CMRF চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ফালৰ পৰা আজি প্ৰায় 46 জন আমি ইয়াত অসুখীয়া মানুহক ৰোগী মানুহক আমি চেক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি আমি এইখিনি চেক দিয়াৰ ব্যৱস্থা কৰিছোঁ। ক্ৰমাগতভাৱে আমি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত আমি প্ৰায় ক্ৰিটিকেল যিখিনি অসুখ ধৰক ডায়ালিচিছ কৰি আছে, হাৰ্টৰ পেচমেকাৰ লগাইছে বা হাৰ্টৰ অসুখৰ বা বিশেষকৈ কেঞ্চাৰ ৰোগীসকলৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যিটো এখতিয়াৰ বিধায়কজনক দিয়ে 1 কোটি টকা, তাৰে আমি অলৰেডি প্ৰায় 80 লাখ টকাৰকৈ বেছি আমি এই ফাণ্ড ৰাইজৰ মাজত আমি বিলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি অংশ বিশেষ হিচাপে আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত আজি প্ৰায় আমি 46খন চেক আজি বিলাইছোঁ। আৰু ইয়াৰ দ্বাৰা কি হয় যে এই ব্যক্তিজনক যথেষ্টখিনি এটা সহায় হয়। আমি অৰুণোদয় আঁচনি দিয়াৰ উপৰিও আমাৰ যিবিলাক অটল অমৃত কাৰ্ড আছে, কাৰ্ডৰ সহায় পোৱাৰ উপৰিও এই যিটো পইচা আমি দিওঁ, এই পইচাটোৰ দ্বাৰা তেওঁ বাকী আনুষংগিক যিখিনি কাম আছে সেই কামখিনিৰ দ্বাৰা তেওঁলোক যথেষ্ট উপকৃত হয়। এইবাবেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিশেষভাৱে ধন্যবাদো দিছোঁ। আৰু তেখেতৰ যি আঁচনি ফলপ্ৰসূ হৈছে। আমি বিশেষকৈ ডিব্ৰুগড় সমষ্টিত এতিয়ালৈকে নাই বুলি আমি 400-500 মানুহক আমি এই ধৰণেৰে সহায় কৰাৰ এটা প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসেৰে যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা যিটো আমাৰ এটা আঁচনি আছে CMRF চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ফালৰ পৰা আজি প্ৰায় 46 জন আমি ইয়াত অসুখীয়া মানুহক ৰোগী মানুহক আমি চেক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি আমি এইখিনি চেক দিয়াৰ ব্যৱস্থা কৰিছোঁ। ক্ৰমাগতভাৱে আমি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত আমি প্ৰায় ক্ৰিটিকেল যিখিনি অসুখ ধৰক ডায়ালিচিছ কৰি আছে, হাৰ্টৰ পেচমেকাৰ লগাইছে বা হাৰ্টৰ অসুখৰ বা বিশেষকৈ কেঞ্চাৰ ৰোগীসকলৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যিটো এখতিয়াৰ বিধায়কজনক দিয়ে 1 কোটি টকা, তাৰে আমি অলৰেডি প্ৰায় 80 লাখ টকাৰকৈ বেছি আমি এই ফাণ্ড ৰাইজৰ মাজত আমি বিলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি অংশ বিশেষ হিচাপে আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত আজি প্ৰায় আমি 46খন চেক আজি বিলাইছোঁ। আৰু ইয়াৰ দ্বাৰা কি হয় যে এই ব্যক্তিজনক যথেষ্টখিনি এটা সহায় হয়। আমি অৰুণোদয় আঁচনি দিয়াৰ উপৰিও আমাৰ যিবিলাক অটল অমৃত কাৰ্ড আছে, কাৰ্ডৰ সহায় পোৱাৰ উপৰিও এই যিটো পইচা আমি দিওঁ, এই পইচাটোৰ দ্বাৰা তেওঁ বাকী আনুষংগিক যিখিনি কাম আছে সেই কামখিনিৰ দ্বাৰা তেওঁলোক যথেষ্ট উপকৃত হয়। এইবাবেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিশেষভাৱে ধন্যবাদো দিছোঁ। আৰু তেখেতৰ যি আঁচনি ফলপ্ৰসূ হৈছে। আমি বিশেষকৈ ডিব্ৰুগড় সমষ্টিত এতিয়ালৈকে নাই বুলি আমি 400-500 মানুহক আমি এই ধৰণেৰে সহায় কৰাৰ এটা প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসেৰে যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছোঁ।